বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে হেল্পাৰ ডেপুটিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ অলপ সময় আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যিসকল ষ্টুডেণ্টে ডিগ্ৰী কৰি আছে বা আৰু যিসকলে পষ্ট গ্ৰেজুৱেট বা স্নাতক ডিগ্ৰী কৰিছে তেওঁলোকলৈ অলপ সময় আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন এটা দিছে। এই নটিফিকেশ্যনটো হৈছে এডমিশ্যন বা কোৰ্চটোৰ সম্পৰ্কত দিছে। কি দিছে পঢ়োঁ আহক। This is for information of all concerned that in pursuance of the recommendation of the joint meeting of the deans and members of the task force on the academic affairs held on 9/7/2020 and subsequent appraisal to the esteemed member of the academic council, Honorable Vice Chancellor, Dibrugarh University is pleased to approve the following decision on various undergraduate and postgraduate academic program of Dibrugarh University and its affiliated colleges considering the present circumstances of the COVID-19 pandemic for all academic sessions 2019 and 20 অৰ্থাৎ ইয়াত কৈছে যে কৰোনা মহামাৰীৰ বাবে বিভিন্ন ইউনিভাৰ্চিটি একাডেমিক ছেছনসমূহ স্তব্ধ হৈ পৰিছিল বা পাঠদান আৰু এডমিশ্যনসমূহ হোৱা নাছিল। সেই গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে UGC গাইডলাইন মানি চলি বিভিন্ন আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট কোৰ্চসমূহ আগবঢ়াই নিয়া হ'ব বুলি ইয়াত উল্লেখ কৰিছে। নাম্বাৰিং কেইটা পঢ়িছোঁ। Progression of intermediate semester oblique year of all undergraduate and postgraduate program will be carried out as per the UGC guideline notified on 29/4/2020 and 6/7/2020 respectively। অৰ্থাৎ ইয়াত কৈছে যে যোৱা 24 এপ্ৰিল 2020 আৰু 26 জুলাই UGCয়ে দিয়া গাইডলাইনসমূহ মানি চলি আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামসমূহ চলাই নিয়া হ'ব। অৰ্থাৎ যিসকলে BA বা BSc বা BCom কৰি আছে আৰু যিসকলে স্নাতক ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ বা ফিফ্থ ছেমিষ্টাৰত আছে তেওঁলোকৰ পাঠদানসমূহ পুনৰ চলাই নিয়া হ'ব UGC গাইডলাইনসমূহ মানি। ছেকেণ্ডটো The final semester oblique year examination of all undergraduate and postgraduate program will be held in month of September 2020 in accordance with the relevant guideline of the UGC and the Government of Assam. The examination shall be held in online offline blended mode. অৰ্থাৎ ইয়াত কৈছে যে আণ্ডাৰগ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট পাঠদানসমূহ UGC গাইডলাইন আৰু অসম চৰকাৰৰ গাইডলাইন অনুসৰি অনুষ্ঠিত কৰা হ'ব আৰু এই এক্সামিনেশ্যনসমূহ যিকোনো মোডত হ'ব পাৰে। অফলাইন মোডতো হ'ব পাৰে বা নাইবা অনলাইন মোডতো হ'ব পাৰে, ব্লাইণ্ডেড মোডতো হ'ব পাৰে বুলি কৈছে। Number 3, the process of online filling up of examination forms by the student of all semester years of all academic programs shall be completed by 30 August 2020. Online filling up of examination form is also mandatory for the student of intermediate semester year which is required for develop the database of the progression of the higher semester oblique year classes. অৰ্থাৎ ইয়াত কৈছে যে এক্সামিনেশ্যন অফ ফৰ্ম ফিল আপ সমূহ 30 আগষ্ট 2020 ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। Number 4, regarding examination of the BEd program, the university shall issue separate notification in due course of time. অৰ্থাৎ BEd প্ৰগ্ৰামৰ বাবে ইউনিভাৰ্চিটিয়ে পৃথককৈ নটিফিকেশ্যন জাৰি কৰিব বুলি কৈছে। Number 5, the new fourth semester classes for academic sessions 2020-21 except first semester classes of the postgraduate program shall be started from 17/8/2020 through the online mode alternative learner support as per possible। আৰু যিমান দূৰ সম্ভৱ PG ফাৰ্ষ্ট ছেমিষ্টাৰৰ বাহিৰে বাকী ফ'ৰ্থ ছেমিষ্টাৰসমূহ পাঠদানসমূহ 17 আগষ্টৰ অহা মাহৰ 17 তাৰিখৰ পৰা অনলাইন মাধ্যমেৰে কৰা হ'ব বুলি কৈছে। Number 6, the university shall comply with the relevant directive guidelines from the UGC and order Government of Assam receive from time to time.
ইয়াত কৈছে যে অসম চৰকাৰ আৰু UGC আদেশ অনুসৰি ইউনিভাৰ্চিটিয়ে সময়ে সময়ে নটিফিকেশ্যনবিলাক দি থাকিব বুলি কৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব আমাৰ এনেকুৱা এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবলৈ। আৰু যদি কিবা আপোনালোকে বুজি পোৱা নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ মানসেৰে আজিলৈ বাই বাই।